দাদা আজি কেইদিন মানৰ পৰা মন মোৰ অতিকে চঞ্চল দাদা হিংসাখনৰ বাবে নিজৰ জ্ঞাতিৰ ভাতৃক বধ কৰি এয়া মই কি কাৰ্য কৰিছো দাদা সেয়েহে ভাই দাদা মন মোৰ অতিকে চঞ্চল 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 নহব দাদা দ্রৌপদীক রাজসভার মাজত কৰা অপমানৰ প্ৰতিশোধ লবই লাগিব দুঃখাখনৰ ৰক্তপান আৰু দুৰ্যোধনৰ সৰু ভংগ প্ৰতিজ্ঞা ভীমৰ কদাপিতো বিচলিত নহয় ভীম সেই প্ৰতিজ্ঞাৰ ফলত দাদা যদুপতি থাকোঁতে সহায় চিন্তা নাই প্ৰধান কৰ্তব্য একাই মত দাদা কৌরবের নাম লুপ্ত করবে পৃথিবীর পরা দাদা লুপ্ত করে হে কৌরবের নামে পৃথিবীর পরা পাণ্ডবের বিজয় ধৈর্য হে অভূত বৈক্ষ সংসার নহব দাদা ক্ষেত্র উপগ্রহ তেন্তে বলা ভাই দাদা নিজ নিজ কার্যত আমি সমগ্র বলা দাদা কিন্তু ভাই দাদা রাখিবা মন ধর্মৰ পৰা যেন কদাপিতো নোহোৱা বিচলিত সুমধুৰ কৃষ্ণৰ নাম এইয়ে আমাৰ অভেদ্য কবচ ভাল দাদা বলা ভাই বলা দাদা Ooh.
अग्नि हे हेलो दे भाड़ा से हाँ लुआम सहस्र प्राण हाँ तेज दिया हेलो मैं हेरी पातिছিলোঁ এই তাহাঁতৰ হেৰি হ'ল ৰঞ্জনা মই মানে আকৌ মই দোকানত খবৰ দিয়া নাই মই আকৌ কাইলৈ ফোন কৰিম বাৰু ৰ'ব ভাওনা নাই ভাওনা দেৰি হ'ব চাগে ভাওনা মই কালি ঘৰত নাছিলোঁ কালি 11টা বজাত পাইছোঁহে ভাওনা এইখন চাম নেকি হা গ'ল 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 হাইৰলৈ গ'ল নেকি আহিব নি ভাওনা চাবলৈ আহিব নাহে অঁ সংসাৰৰ মাজে অভিভক্ত হৈ আসম্বিতে উপস্থিত হই পুত্র বলি পুনালাকি মধুর বচন যেই কি জানিবর মনে নাই কোনো পিতৃ পূজা শেষ হ'ল কিয় দিছা যেতিয়া বাকি থকা পুৰৰ স্বৰ্ণ দিন উপহাৰ মাতৃৰূপে কৰিবা গ্ৰহণ ইউটিউবত দিবনে ইউটিউবত তুমি মাতৃ বংশপাণ্ড এই নিমিত্তে জগতৰ পাইছা বন্ধন কিয় কিয় দেৱী উপচাচি আদি এই ভাগ্যহীন নিজ্ঞান কৰ্ণ যাতে দিছা মাতৃত্ব তোমাৰ মইতো বিচৰা নাই সেই অধিকাৰ তেনে আশা দিয়া নাই মই হৃদয়ত যোৱা দেৱী লৈ মোৰ ভক্তি অৰূপ পূজা ৰঞ্জনী মাতৃ হৈ যথুৱন্ত বংশ বান্ধৱৰ গৌৰৱিনী যশস্বিনী হৈ থকা দূৰতে পুত্ৰ মই ৰাধাৰ তৰণ দিনময় হীনময় নাচাপিবা কাক মোৰ কৰিছো বিৰতি যিমানে সৰু বুলি ভাবি আছা নিজকে মনত নোহোৱা কিমান সৰু যাতাক কৰ্ণ তুমি ভুৱন বিখ্যাত সেইবাবে দৰে তোমাৰ জ্যেষ্ঠ তুমি শ্ৰেষ্ঠ বান্ধৱৰ এই কথা জগতে নাজানে নিবিচাৰো আজি ওচৰত পুত্ৰ মই অধিৰত ৰাধাৰ তৰণ এই মোৰ উপযুক্ত পৰিচয় লাভ কৰি তুমি মোক কুমাৰী কাল লুকুৱাই কলংকৰ বোজা মাতৃ হৈ চৰম দায়ী অতি নিকৰুণ ভাৱে বিপৰ্চিলা তুমি মোক নদীৰ গৰ্ভ ঠেলি দিলা তুমি মোক জমৰ মুখত নাভাবিলা সেইদিনা মাতৃ হৈ নিঘাতে ৰাজ্য অখিপে ঘেৰে কি শাস্তি বিকিলা এই পুত্ৰ তোমাৰ জগতত আছে কোন মাতৃ তোমাৰ দৰে
ইমান নিষ্ঠুরা। যোৱা কথা কৈ সেইবোৰ বাহানা কাটি কিন্তু আজি কিয় আহিছা জননী? কিয় পাপচিন্তা কৰ্ণৰ আগত চেনেহৰ মন দাবি মেৰি দিছা কিয় আজি মমতাৰ ৰূপ সজোৱা? বহুত তথাপিও দুখ মই নিদিওঁ তোমাক। দুখ মোৰ নিজ তৃষ্ণ। নতুকি বাস কৰিছ তুচ্ছ হৈ মাতৃৰ চকুলো নোৱাৰো যে চাব স্থিৰ হৈ। নালাগে মাতৃ মোৰ সিমান সহায়। মই তোমাৰ মানৱ মই নহওঁতে না কিবা মোৰ আগত বৰ নন্দনৰ ছবি কৰা নাই ভাবি মই পাণ্ডৱৰ শ্ৰেষ্ঠ হ'ব। দুৰ্যোধন মহামিত্ৰ হিতাকাংক্ষী মোৰ, যাৰ কৰুণা বৰ লাভ কৰি ৰাজপথ অতুল সম্পদ সমাজত লভিছো শিক্ষিত। আৰু সেইবাবেই কৌৰৱৰ হিতাকাংক্ষী হৈ তুলিম হাতত মই ভাৰত যুদ্ধ পৰে ধৰিত কৰি নিবিচাৰো দৈত্যবন, নিবিচাৰো ভাগ্যৰ সহায়। আছে মোৰ নিজ বাহুবল, আছে মোৰ পুৰুষত্ব কৰায়ত্ত হৈ, আৰু তাৰ সহায়তে অধিকাৰ কৰিলম জগতৰ নিজ প্ৰত্যস্থাৰ। সেই কওঁ মই তথাপি ৰবা তুমি চিৰকাল মাতৃ হৈ অংশ সন্তান। অৰ্জুনে একমাত্ৰ প্ৰতিদ্বন্দ্বী কৰিছো প্ৰতিজ্ঞা মই অৰ্জুন বধম। বাকী চাৰি পাণ্ডৱৰ কোনো অনিষ্ট নহব। এই কথা কোনেও নাজানে। অৰ্জুন থাকিলে এই কৰ্ণ নাথাকিব, কিংবা থাকে যদি মহাৰথী কৰ্ণ অৰ্জুনৰ নহব নিষ্ঠা। মাতৃ বংশপুত্ৰ তোমাৰ চেনে তেনে থাকিলে। যোৱা তুমি নিৰ্ভয় মনে।
বাবে আজিও তো আহিলা তো আহিছিলা পান্ত মোর কি তোর বাবে তাকে পাই খুশি গলা তুমি আৰু তাৰ লগে লগে এই উপেক্ষিত পৰ্যট তোমাৰ নাজানিলা কি দান দিল উপহার নাজানিলা কি দান দিল উপহার